লুৰিচা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল বিফ কিমা ম'মো আৰু বিফ কিমা দি ম'মোটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই ম'মোকেইটা বনাই দেখাই দিম আৰু ম'মোত দি আছোঁ টমেটো চচ আৰু টমেটো চচখিনি ঘৰতে বনাইছিলোঁ। এইখিনি চচ ভাতৰ লগত খাবৰ কাৰণে বনাইছিলোঁ আৰু এতিয়া ভাবি আছোঁ ম'মো দিও খাম, অলপ ম'মো দি আছোঁ। আৰু ম'মোটো মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। ভিতৰখিনি চাওক কিমানখিনি লোভনীয় লগাইছে। বিফ কিমা দি ম'মো বনাবৰ কাৰণে মই এইফালে গেছত এটা কেৰাহী বহাইছোঁ আৰু কেৰাহীত দি আছোঁ মই 2 কাপ পানী। আৰু আজি মই ম'মোটো চাউলৰ গুড়িৰে বনাম। পানীত দি আছোঁ সোৱাদ অনুসৰি আধা চামুচমান নিমখ। এতিয়া দি আছোঁ 2 চামুচমান মিঠাতেল। তাতে দি দিলোঁ অলপখিনি গৰম মছলা গুড়ি, অলপ লৰাই দিলোঁ এনেদৰে। দেখা পাইছে পানীখিনি উতলিব ধৰিছে আৰু এতিয়া পানীত দি আছোঁ চাউলৰ গুড়ি 2 কাপ। পানীত মই 1 কাপ চাউলৰ গুড়ি দি আছোঁ। চাউলৰ গুড়ি দি অলপ লৰাই দি আছোঁ এনেদৰে দি ধুনীয়া এটা ডো বনাই ল'ম। ডোটো এনেদৰে বনাই ল'লোঁ দেখা পাইছে। আৰু এতিয়া ডোটো 2 মিনিটৰ কাৰণে ঢাকি ৰাখিম। ডোটো আৰু ধুনীয়া চফ্ট হ'ব। আহিলোঁ 2 মিনিট পিছত। এতিয়া ডোটো ভালদৰে সিজিছে আৰু গেছটো এতিয়া অফ কৰি দিলোঁ। এতিয়া ডোটো হাতেৰে ভালদৰে মাৰি ধুনীয়া এটা বলৰ নিচিনা বনাই ল'ম। এইটো ডো অলপ গৰম গৰম থাকোঁতেই বনাব লাগিব, তেনেহ'লে ডোটো ধুনীয়া হয়। ডোটো এনেকুৱা টাইপৰকৈ বনাই লৈছোঁ দেখা পাইছে। ধুনীয়া চফ্ট এটা ডো হৈছে আৰু এতিয়াও ঠাণ্ডা হোৱা নাই, গৰমেই আছে। এতিয়া ডোটোৰ পৰা অলপখিনি ডো লৈ আছোঁ আৰু বাকী ডোখিনি কেৰাহীত আকৌ ৰাখি দিলোঁ। এতিয়া অলপ চাউলৰ গুড়ি ল'লোঁ। এতিয়া আজি কিন্তু ময়দা ব্যৱহাৰ কৰা ম'মোটো আৰু ডোটো ভালদৰে অলপ মাৰি লৈ আছোঁ। মাৰি ধুনীয়াকৈ ডাঙৰকৈ এটা ৰুটি বেলি ল'ম। ডোটো এনেদৰে বনাই ল'লোঁ আৰু অলপ চাউলৰ গুড়ি লগাই এনেদৰে অলপ চেপেটা কৰি দি অলপ চাউলৰ গুড়ি লগাই লৈ ধুনীয়া ডাঙৰকৈ এটা ৰুটি বেলি ল'ম। এতিয়া ধুনীয়াকৈ এনেদৰে ৰুটিটো বেলি ল'ম। চাউলৰ গুড়ি যিহেতু ৰুটিটো অলপ কিনাৰ দি অলপ ফাটি যাব, হ'লেও কোনো অসুবিধা নাই, মই সেইটো কাটি কাটিহে ল'ম। এতিয়া এনেদৰে এটা ষ্টিলৰ গ্লাছ ল'লোঁ, এনেদৰে কাটি দি আছোঁ। ৰুটিটো এনেদৰে কাটি ল'লোঁ আৰু এইখিনি ডো ৰাখি দিম। এইখিনিতে আকৌ ৰুটি বেলিম। এইফালে মই এটা কেৰাহীত আগতে বিফ কিমা ভাজি থৈছিলোঁ। দেখা পাইছে কিমাটো ধুনীয়াকৈ ভাজি থৈছিলোঁ। আৰু এতিয়া ইয়াৰ পৰা 1 চামুচ কিমা ল'ম আৰু এনেদৰে গুটিকেইটাত কিমা লগাই লৈছোঁ। দেখা পাইছে কিমান ধুনীয়া দেখা যায়। এতিয়া এনেদৰে শ্বেপ দি দিম। ঠিক আছে, এনেদৰে টানি টানি জইন দি আছোঁ। দেখা পাইছে এটা শ্বেপ দি দিলোঁ। যিহেতু চাউলৰ গুড়ি ইমান ধুনীয়া শ্বেপ নহয়, তথাপিও দিছোঁ। ঠিক
তেনেদৰে আৰু এটা দি দেখাই দি আছোঁ। প্ৰথমতে এনেদৰে ৰুন্ধি দি আছোঁ। এনেদৰে মুখখন বন্ধ কৰি দি এনেদৰে কৰি দিলোঁ। দুটা ম'ম' বনাই দিলোঁ। ঠিক তেনেদৰে বাকী ম'ম'কেইটাও বনাই লওঁ। ইফালে ডেক্সিত এটাত পানী দি দিলোঁ আৰু পানীৰ ওপৰত মই এনেদৰে ফুটা থকা এটা থালত এনেদৰে ম'ম'কেইটা বহাই দিলোঁ। ডেক্সিৰ ওপৰত বহাই দিছোঁ ম'ম'কেইটা। এইফালে একেটা ম'ম' বাফ হৈ থাকক আৰু বাকী ম'ম'কেইটা বনাই থাকিম। আৰু এটা গামলা দি ঢাকি দিলোঁ 5 মিনিটৰ কাৰণে। বেছি টাইম নালাগে, যিহেতু চাউলৰ গুড়ি আৰু চাউলৰ গুড়িটো অলপ ডো বনাই লৈছোঁ, অলপ ভিজুৱাই আছে গুড়িখিনি ডোটো। আহিলোঁ 5 মিনিট পিছত। এতিয়া গামলাটো খুলি ল'ম। গামলাটো আঁতৰাই দিলোঁ। এয়া চাওক ম'ম'কেইটা ধুনীয়াকৈ সিজিছে আৰু এতিয়া নমাই দিম। এয়া ম'ম'কেইটা নমাই ল'লোঁ আৰু এতিয়া উঠাই লৈ আছোঁ এনেদৰে। ম'ম'কেইটা নমাই লৈ আহিলোঁ। এয়া দেখা পাইছে কিমান ধুনীয়া হৈছে ম'ম'কেইটা। নিশ্চয় মোৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।